নমস্কাৰ আমি আজি শিকিম চেপ্টাৰ নম্বৰ 5 এক্সাৰসাইজ নম্বৰ 5.4 যেটো আমি অলৰেডি 5.2 5.3 আমি ডিফাৰেনশিয়েল কেনে ধৰণে কৰে আমি ডিফাৰেনশিয়েলৰ বেসিক কিছুমান প্ৰসেস শিকিছো সো এতিয়া আমি শিকিম 5.45 কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন নম্বৰ 1 যাম আমি কোৱেশ্চন নম্বৰ 1 দিয়া আছে e to the power x divided by sin x যেহেতু মই এটো কি ফৰ্মুলা আছে মই তোমালোকক ফৰ্মুলা দেখাইছিলো মই তোমাক আগত যে d by dx u by v যদি এটো টাইপত থাকে তেতিয়াহলে আমাৰ ফৰ্মুলাটো আছিল v স্কয়ার v d by dx u minus u d by dx v সো এটা আছিল আমাৰ ফৰ্মুলা এতিয়া আমি যদি বহাও এই ফৰ্মুলাটো যদি আমি ভাঙো ইয়াত ভাঙিলে কি হ'ব তলৰ পাৰ্টটো কি হৈ যাব sin স্কয়ার x তলৰ পাৰ্টটো যেটা আমি স্কয়ার কৰিছো v এটা তলৰ পাৰ্টটো আমি ওপৰ লিখিম sin x ডিফাৰেনশিয়েল আমি কৰিম d by dx ওপৰ পাৰ্টটো e to the power x minus ওপৰ পাৰ্টটো লিখিম আমি ডিফাৰেনশিয়েল কৰিম তলৰ পাৰ্টটো যেটো v তলৰ পাৰ্টটো হয় সো sin x লিখিলো আমি তলৰটো আমি কি কৰিব ন sin স্কয়ার x লিখি দিছো ওপৰ কি কৰিলো sin x লিখিলো e এতিয়া চোৱা e to the power x ক কি হ'ল ডিফাৰেনশিয়েল কৰিলে e to the power x এ হ'ব সো আমি ইয়াত কি পুট কৰিলো e to the power x পুট কৰিলো মাইনাস d by dx on left side or part to আমি কি দেব এটা ডিফারেন্সিয়াল নকৰো সো ax লিখিলো আমি sin x ৰ ডিফারেন্সিয়াল কৰিলে কি হয় cos x হয় সো নেক্সট টাইম দুইটাতে ax আছে ax টা আমি কমন ললো sin x minus cos x divided by sin square x এটো হৈছে আমাৰ কোৱেশ্চন নম্বৰ 1 এতিয়া আমি আগবাঢ়িম কোৱেশ্চন নম্বৰ 2 লে Question number 2. ठीक है Question number 2 to दिया है e to the power sin inverse x दिया है e to the power sin inverse x so আমি কি কৰিম দিয়া এটো ডিফাৰেনশিয়েল যদি আমি কৰো কি হ'ব যদি ধৰিলা আমি ডিফাৰেনশিয়েল কৰিব লাগে e to the power x ৰ কি হলে কি হয় e to the power x এ হয় যেটো আমি এই পাৰ্টটো কি হল x বুলি ধৰি লৈছিল x আছিল তাক আমি আকোবাৰ ডিফাৰেনশিয়েল কৰিম sin inverse x d by dx ৰ লেফট সাইডৰ পাৰ্টটো আমি হেনেকৈ লিখি থম আৰু sin inverse x ৰ ডিফাৰেনশিয়েল কৰিলে √1 by √1 minus 1 by √1 minus x square √1 minus x square so value put কৰি দিয়া sin inverse x divided by √1 minus x square এটা হৈছে আমাৰ কোৱেশ্চন নম্বৰ 2 নেক্সট আমি কোৱেশ্চন নম্বৰ 3 আগবাঢ়ি যাম কোৱেশ্চন নম্বৰ 3 দিয়া আছে e to the power x cube কোৱেশ্চন নম্বৰ 3 দিয়া আছে e to the power x cube এই যে আমি ডিফাৰেনশিয়েল কৰো ঠিক আছে ডিফারেন্সিয়েল কইলে কি হ'ব ex ক কইলে কি হ'ব ex এ হ'ব ঠিক আছে এই পার্টটো আমি কি হ'ল x কিউব ক আমি x বিল ধৰি লৈছো আমি এই যে দিয়া আছে x কিউব তো হেতু আমি এটা x গুটা x বিল ধৰি লৈছো সো ex ক কইলে কি হ'ব ex এ হ'ব আমি এটা ডিফারেন্স ধৰিয়া লৈছিলো এটা গুটা x বিল ধৰি লৈছিলো কিন্তু x নাছিলে কি আছিল x কিউব আছিল সো তাক আমি আকোবাৰ ডিফাৰেন্সিয়েল কৰিব লাগিব নেক্সট স্টেপ x কিউবৰ ডিফারেন্সিয়েল কৰিলে মই আগতে শিকাইছিলো তোমাক আকোবাৰ কৰিছো কি কৰো আমি কিউব টু ডিফারেন্সিয়েল কেলে কো পাওয়ার টু আগলে লৈ আহো পাওয়ার টু পৰা 1 টা মাইনাস কৰি দিও देयरफॉर কি পাম x স্কয়ার হ'ব মানে x কিউব ক ডিফারেন্সিয়েল কৰি আমি কি পাম 5x স্কয়ার পাম সো ইয়াত আমি লিখিম 5x স্কয়ার সো লিখি দিলে হ'ব 5x স্কয়ার e to the power x কিউব এটো হৈছে কোৱেশ্চন নম্বৰ 3 এতিয়া আমি আগবাঢ়িম কোৱেশ্চন নম্বৰ 4 লে Question number 4 sin tan inverse e inverse x এটা আমি কি কৰিলো এই পাৰ্টটো গুটি পাৰ্টটো আমি x বিল ধৰিলো ঠিক আছে sin x ৰ ডিফাৰেন্সিয়েল কৰিলে কি হয় cos x হয় সো আমি cos x লিখিম
sin x কৰিলে কি হয় cos x হয় x কি আছে গুটি পাৰ্টটো ধৰিছিলো আমি tan ইনভাৰ্স x আমি এই পাৰ্টটোক আমি x বুলি ধৰি লৈছিলো x নাছিলে সো আমি তাক আকৌ বা ডিফাৰেন্সিয়েট কৰিব লাগিব কাকৈ tan ইনভাৰ্স a ইনভাৰ্স x এতিয়া আমি এটা কথা জানিব লাগিব tan ইনভাৰ্সক যদি আমি ডিফাৰেন্সিয়েট কৰো এটো ফৰ্মুলা দেই d by dx tan ইনভাৰ্স x ক যদি আমি ডিফাৰেন্সিয়েট কৰো 1 by 1 plus x square এটো হৈছে ফৰ্মুলা tan ইনভাৰ্স x ক যদি আমি ডিফাৰেন্সিয়েট কৰো আমি পাম 1 divided by 1 plus x square সো ইয়াতে কি হল ইয়াতে আমি এই পাৰ্টটো আমি x বুলি ধৰিলো সো d by dx হলে লেফট সাইডৰ পাৰ্টটো আমি লিখি ৰাখিম tan ইনভাৰ্স a ইনভাৰ্স x এতিয়া tan ইনভাৰ্স কৰিলে কি হল 1 by 1 plus x square x কি আছিল এই দেখো x আছিল সো x square মানে কি হ'ব ইনভাৰ্স স্কয়াৰ এই পাৰ্টটো আমি x ধৰি লৈছো x নাছিলে তাক আমি আকৌ ডিফাৰেন্স কৰিম নেক্সট cos tan ইনভাৰ্স x এতিয়া সাইডত তোমালোকক মই আগতে দেখাইছো চোৱা ধৰিলা x স্কয়াৰটা আছে x স্কয়াৰটোৰ ওপৰত যেতিয়া x কিউব থাকে আমি কি কৰো x6 লিখো মানে কি লিখো 2 আৰু 3 মাল্টিপ্লাই কৰি আমি লিখি দিও ঠিক তেনে ধৰণে ইয়াত কি হ'ব যেটো কি হৈ আছে e - x ওপৰত কি আছে পাৱাৰটো ওপৰত পাৱাৰ এটা হৈ আছে সো দেয়াৰফৰ এটো কি হ'ব ইনটু 2 মানে আমি কি লিখি হ'ব -2x লিখি হ'ব ওকে সো e to the power -2x নেক্সট ex ৰ পইলে কি হ'ব ex এ হ'ব এটো x ধৰি লৈছিলো x নাছিলে আমি আকৌ -x ৰ কৰিব লাগিব সো নেক্সট cos tan inverse 1 this -x ৰ কৰিলে কি হ'ব -1 সো আগত মাইনাস এটা লিখি দিলে হ'ব বেলেগ কৰিব কৰিব নাই তলত কি আছিল 1 plus e to the power -2x লিখি দিয়া to e inverse x cos tan inverse x so it is our question number 4 next question number 5 Question number 5 to dia আছে log cos e to the power x এতিয়া এই দেখতে আমি জানিব লাগিব এটা ফৰ্মুলা আছে আমি এটা ফৰ্মুলা জানিব লাগিব log x of d by dx log x is equal to 1 by x ফৰ্মুলাটো হেতু so এটা x কিউব আছে এটা পার্ট আছে x আমি কেটে লিখিম 1 by cos e to the power x এই পার্টটো আমি x ধৰি লৈছিলো x নাছিলে তাক কি কৰি আমি d by dx cos e to the power x বুলি আমি লিখি থম নেক্সট 1 by cos e to the power x আছে এতিয়া চোৱা আমি আকৌ এই দেখো কি কৰিম আমি x বুলি ধৰিম cos x কৰিলে কি হয় minus sin x হয় এটা আমাৰ ফৰ্মুলা আছে যেটা আমি এই পার্টটো x বুলি ধৰিছিলো x নাছিলে আমি আকৌ বা কৰিব লাগিব কাক কৰিব লাগিব e to the power x কৰিব লাগিব সো এটা আমি কেনেকৈ লিখিব পাৰো sin e to the power x divided by cos e to the power x ex ৰ ডিফাৰেন্সিয়েট কৰিলে কি হ'ব ex হ'ব minus sin theta by cos theta is equal to tan theta হয় সো x ex তো আমি কি হ'ব যেটো এটা আমি আগৰ লিখিব পাৰো e to the power x সো question number 5 ৰ answer এইটো আছিল question number 6 question number 6 to a technical type of question হয় so saba এনেকুৱা টাইপৰ question like exam খানাতে দেখা পোৱা যায় কাৰণ e to the power
আমি question number 6 চাওঁ e to the power x plus e to the power twice x plus e to the power thrice x plus e to the sorry এতিয়া thrice x লকে দিয়া নাছিলে ইয়াতে আমাৰ দিয়া আছিল only square মাজত কি দিয়া আছে dot 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 দিয়া আছিল plus e to the power x okay sorry এটাকে square কে দিয়া আছিল square e to the power x to the power 5 এটো এৰিয়া আছে যদি ভালকে মন কৰা x to the power ইয়াৰ পর কিমান আছে পাৱাৰ কিমান আছে 1 আছে ইয়াৰ পর 2 নেক্সট যদি আমি লিখো কি হ'ব 3 হ'ব তাৰ পিছত যদি আমি লিখো কি হ'ব প্লাস e to the power x4 1 2 3 4 and 5 মাজত কি সোমাই থাকিল এটা সোমাই থাকিল সো ফুলকে লিখি দিলে এটো সহজ হৈ যাব কৰিব পৰা যাব সেইকোনি টেকনিক সো চাও ex কৰিলে কি হয় ex হয় সো আমি ডাইৰেক্টলি লিখিলো ex প্লাস ex কৰিলে ex হ'ব কিন্তু এই পাৰ্টটো আমি x বি ধৰি লৈছো x নাছিলে আমি তাক আকোবা কৰিব লাগিব কৰিলো তেনেহলে ex কৰিলে কি হ'ব ex হ'ব এই পাৰ্টটো x নাছিলে আমি আকোবা এটা ডিফাৰেন্সিয়েল কৰিম সো x³ লিখিলো প্লাস ইয়াতো একে ধৰণে এই পাৰ্টটো x নহয় যেহেতু next plus e to the power x to the power 5 d by dx x to the power 5 calculation কৰি দিলে হলো ex কৰিলে ex হ'ব ex square যেটা x square মই ডিফাৰেন্সিয়েল কৰিব তোমালোকক অলৰেডি শিকাইছো ব্লাক সো twice x লিখিম আমি ডাইৰেক্ট twice x square plus e to the power x4 4x cube e to the power x to the power 5 5x to the power 4 সেটাকে যেনিবা আমি কি কৰিব পাৰো দুনিয়াকে আমি সজাই লিখি দিব পাৰো যে ex আছে প্লাস twice x e to the power x square times x square e to the power x cube 4x cube e to the power x to the power 4 5x to the power 4 e to the power it was our question number 6 answer. Next, I will start question number 7. Question number 7 दिया है root over e to the power root over x. ইদেটো সাধাৰণতে যদি এই root over নাথাকিলে তেতিয়া আমাৰ ইজি হ'ল কৰিবৰ কাৰণে কিন্তু যেতিয়া এই root over দিলে আমি কনসিডাৰ কৰিব লাগিব এটা কি কৰিলে both side আমি স্কয়াৰ কৰি দিলো কি হ'ব এটা y স্কয়াৰ হৈ যায় এইফালে পাই যদি আমি স্কয়াৰ কৰিলো কি হ'ল জাস্ট root over টো উঠি গুচি যাব ভিতৰ root over টো থাকি যাব এতিয়া আমি ডিফাৰেন্সিয়েল কৰিম y স্কয়াৰ ডিফাৰেন্সিয়েল কৰিলে কি হ'ব আমি y স্কয়াৰ ডিফাৰেন্সিয়েল কৰিছো উইথ ৰেসপেক্ট টু x কি কৰিম আমি x এ কৰিম আমি এবাৰ কাৰণে কি কৰিম এবাৰটো x বুলি ধৰি ললো x স্কয়াৰ কৰিলে কি হ'ব twice x হয় আমি ধৰি লৈছিলো নাছিলে তো x তাক আমি আকোবা কৰিব লাগিব মিনিংটো আমি কি হ'ল twice y dy by dx মনত ৰাখিবা যে y স্কয়াৰ যদি তুমি উইথ ৰেসপেক্ট টু x সে ডিফাৰেন্সিয়েল কৰা তেতিয়াহলে তোমাৰ কি হ'ব twice y dy by dx এটা মনত ৰাখিবা যেটা আমি পিছত আমি ইউজ কৰি থাকিম সো আমি কি পালো twice by dy by dx পালো আৰু ex যদি আমি ডিফাৰেন্সিয়েল কৰো কি হ'ব ex এ হ'ব সো আমি ex এ লিখিলো যেহেতু আমি এই পাৰ্টটো আমি x বুলি ধৰিছিলো x নাছিলে তাক আমি আকোবা কৰিম আকৌ root over x সো twice by dy by dx e to the power root over x আৰু সোৱা 1 by 2 root x হয় ঠিক আছে মই হয়তো আগত কৈছিলো তোমালোকক যে root over x ক ডিফাৰেন্সিয়েল কৰিলে 1 by 2 root x হয় কিন্তু মই দেখাই দিয়া নাছিলো তোমালোকক মই দেখাই দিছো চোৱা ধৰি লোৱা root over x এটো আমি ডিফাৰেন্সিয়েল কৰিব লাগে এটো জায়গা আমি কি লিখিব পাও 1 by 2 লিখিব পাৰো ঠিক আছে মই যেহেতু তোমালোকক কৈছিলো যে ডিফাৰেন্সিয়েল কৰিলে কি হয় পাৱাৰটো আগলৈ লৈ গুচি আহিব পাৱাৰটো আগলৈ লৈ গুচি আহিল x 1 by 2 কি হ'ব মাইনাস ওপৰ পাৱাৰটো পা কি কৰো 1 টা মাইনাস কৰো সো আমি কি লিখিলো কি হ'ল 1 by 2 x ইনভার্স 1 by 2 লিখিলো আমি যদি আমি কি মাইনাস চিহ্ন উঠাইলো কি হ'ব
1/2 x to the power 1/2 হ'ব মাইনাস ইনটু খাইলে কি হ'ব তললৈ গুচি আহিব এতিয়া আমি কি লিখিব পাৰিম 1/2 সেই 1/2 যদি আমি পাৱাৰটো যদি খাই যদি আমি ৰুট অভাৰ x লিখি দিব পাৰোঁ আচলতে কি হয় এই ৰুট অভাৰ x যদি ডিফাৰেনশিয়েট কৰোঁ আমি কি পাম 1/2 ৰুট x এতিয়া dx এই টুৱাইছলে কি কৰিলা আমি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি দিলোঁ ওলাই গ'ল অলৰেডি আমি কি হ'ল টুৱাইছ পাই ইয়াত কি আছিলে 2 ৰুট অভাৰ x এটা আছিলে ওপৰত কি হ'ল e টু দি পাৱাৰ ৰুট অভাৰ x পালোঁ তাকে যদি আমি ক্যালকুলেশন কৰোঁ 4 2 into 2 4 পালোঁ y ভ্যালু কিমান আছিলে e2 আছিলে y ভ্যালু কি আছিলে ৰুট অভাৰ a2 আছিলে আর বাহিৰত কি থাকিলে ৰুট অভাৰ x থাকিলে ওপৰত থাকিলে ৰুট অভাৰ x আমি কি পালোঁ e ৰুট অভাৰ x divided by 4 a ৰুট অভাৰ x ক ভিতৰলৈ ভৰাই দিওঁ x ৰুট অভাৰ x question number 7 question number 7 আমি आंसर পালোঁ e to the power root over x divided by 4 root over x to the power x e to the power root over x so question number 7 already our complete home then we are going question number 8 only question number 8 log x এতিয়া মই তোমালোকক কৈছিলোঁ যেহেতু log x কৰিলে 1/x হয় আমি এই পিটৰ পাৰ্টটো কি হ'ল x বিল ধৰিলোঁ 1/x মানে কি হ'ব এইটো হ'ব x ধৰি লৈছিলোঁ x নাছিলে আমি তাক আকৌ এবাৰ ডিফাৰেনশিয়েট কৰিম সো log x পালোঁ log x কৰিলে কি হ'ব 1/x হ'ব মাল্টিপ্লাই কৰি দিওঁ x log x সো কোৱেশ্চন নম্বৰ 8 ৰ आंसर আমাৰ পৰা কিমান পালোঁ 1 divided by x log x পালোঁ ধৰা আমি কোৱেশ্চন নম্বৰ 9 চাওঁ cos x log x cos x log x আমি যদি ডিফাৰেনশিয়েল কৰি u by v ফৰ্মত তলৰ পাৰ্টটো কি হৈ যাব আমি স্কয়াৰ কৰি দিলোঁ ওপৰ তলৰ পাৰ্টটো ওপৰ লিখি আমি ডিফাৰেনশিয়েল কৰিম cos x ক কৰিম মাইনাস cos x লিখিলোঁ ডিফাৰেনশিয়েল কৰিম log x log x স্কয়াৰ লিখিলোঁ আমি log x লিখি দিলোঁ আমি log x স্কয়াৰ লিখি দিলোঁ ওপৰ পাৰ্টটো log x থাকি থাকিলে cos x ক কৰিলে আমি কি পাম মাইনাস sin x পাম মাইনাস cos x log x ক কৰিলে কি পাম 1/x পাম এতিয়া আমি কি কৰিম ওপৰত কি কৰিলোঁ আমি ওপৰ পাৰ্টটো পৰা কি কৰিলোঁ আমি তলটো log x আছে লিখি দিলোঁ আমি ওপৰ পাৰ্টটো কি কৰিলোঁ x এটা এলসিএম ললোঁ ঠিক আছে তো ইয়াতো আছে তাতো আছে যেহেতু x টা এলসিএম লোৱাৰ পিছত আমি ইয়াত কি পালোঁ x মাইনাস আলু কৰিব x log x sin x পালোঁ মাইনাস কিমান cos x পালোঁ যদি এই ক্ৰস মানে আমি যদি কৰি দিওঁ এটা যদি উল্টাই দিওঁ মাল্টিপ্লিকেশ্যন কৰোঁ আমি তেতিয়াহ'লে কিমান পাম ওপৰত যেহেতু দুটা মাইনাস আছে মাইনাস তাৰ বাহিৰত কমন ল'লো x log x sin x plus cos x তলত কিমান হ'ব তো x তললৈ গুচি আহিব x log x whole square so question number 9 answer টা মই পালোঁ next আমি কৰিম question number 10 আমি লাস্ট করি 5.4 question number 10 question number 10 to be sum there is a cos log x question number 10 cos log x plus e to the power x so আমি গোটেই পাৰ্টটো x বিল ধৰিলোঁ cos x কৰিলে আমি কিমান পাম মাইনাস sin x পাম sin x পাম হল এতিয়া আমি কৰিম কি এটা x ধৰিলোঁ তাক আমি আকৌ এবাৰ ডিফাৰেনশিয়েট কৰিব লাগিব সো d by dx log x next sin log x e to the power x log x to differentiate করলে আমি কি পাবো 1/x পাম
আৰু ই টু দি পাৱাৰ এক্সক কৰিলে কিমান পাম ই টু দি পাৱাৰ এক্সেই পাম এতিয়া বেছি আমি চিন্তা কৰিবলগীয়া কথা নাই জাষ্ট আমি আকৌ লিখি দিলে হৈ গ'ল মাইনাছ 1/x প্লাছ ই টু দি পাৱাৰ এক্স সাইন log x প্লাছ ই টু দি পাৱাৰ এক্স